তামোল এখন ভৰাই পথাৰলৈ আহিছোঁ ৰুবলৈ। মোৰ বুঢ়া তামোল খোৱা বেছি নাই, দৰাহে আছে। যাওঁচোন নামোংগে। লগতে আমাৰ আকৌ কুঁহিও আহিছে। সবে মোক জোকাইছে যে মইহে ধান শেষ কৰিব পাৰিম বোলে ৰুই, মই নাহিলে বোলে শেষেই নহয়। এইদৰা আমাৰ তাৰ লগাইছে শাওণ মাহৰ টিকা ফটা ৰ'দ। এয়া বৌ সেইটো আহিছেগে। মই কালি ৰুবলৈ লৈ আহিছোঁ। মোক ৰুবলৈ আনিছে। গাঁৱৰ মৰম চেনেহবোৰ যে সঁচাকৈ কোনো কৃত্ৰিমতা নাই। বৌয়ে কঠীয়ালৈ আগত গৈ আছে, মই পিছে পিছে। মোৰ পিছত আকৌ কুঁহি দেখিছেনে? আলিবিলাক কি অৱস্থা, কি বনাব ভাবি আছে? একো নাই, মাজত দি দে ভৰিটো। আলিবিলাক আলিয়ে দি খোজকাঢ়ি আহিছোঁ। কাষতে বৰ্তাহঁতৰ বৌ আছিলে, কুঁহি সুধিছে, অ' কুঁহি কেতিয়া আহিলি বুলি। তাই আকৌ লাজ কৰিছে। এয়া মই পানীত নামি গ'লোঁ পূৰা ৰোৱনী হৈ। বাকীখিনি আমাৰ মানুহ লগাই কাম কৰিছিলে, আজি মানুহ নাপালে। যিহেতু সকলোৱে এতিয়া ধান ৰোৱা দিন, সকলোৱে লৈ যায়। এই অকণমান থাকি গ'ল। বৌয়ে ক'লে মই অকলে ৰুমগৈ বুলি কৈছিলে। মই ক'লোঁ নহয় ৰখক, ময়ো যাম, যিমান পাৰোঁ অকণমান হ'লেওতো পাৰিম ন, সেইটো বুলি আহিলোঁ। কুঁহিয়ে আকৌ মনে মনে ভিডিঅ'টো কৰি পিছফালৰ পৰা থৈ দিছে। যেতিয়া ঘৰলৈ আহোঁ তেতিয়া তাই মোক কৈছে, মা তোমাক কোনোবাই ভিডিঅ' দিছে চোৱাচোন বুলি কৈ তাই এয়া মোক দেখুৱাইছে। তাই বিৰাট ফূৰ্তি পাইছে। তাই মোক মাজে মাজে সুধি আছে, মা তুমি বৰমাৰ নিচিনা একোৱেই নাজানা। মইনো কেনেকৈ জানিম, যিহেতু পথাৰত আগতে যাওঁ, যিহেতু আমাৰো খেতি আছিলে, আধিত দিওঁ, অকল দাৱনীৰ কাৰণে খোৱা বস্তুহে যোগাৰ কৰি লৈ যাওঁ। বাকী এইদৰে ৰুই পোৱা নাছিলোঁ কেতিয়াও। তাই মোক সুধিছে তোমাৰ আজি কেনেকুৱা লাগিছে। পিছতহে মই গম পালোঁ যে তাই ভিডিঅ' কৰাৰ কাৰণে মোক এইখিনি কথা সুধি আছিল। সঁচাকৈ এটা নতুন অভিজ্ঞতা বুলিয়ে ক'ব পাৰিম। গাঁৱত কি হয়, ইঘৰৰ মানুহে ইঘৰক ৰুই দিয়ে, ইঘৰক মানুহে বৰ ভাল লাগে। সেইটো এনেকুৱা এটা পৰিৱেশত মই পালোঁ। বহুত মই নিজকে সুখী বুলি ভাবিছোঁ। কৰিব নাজানো, কিন্তু লোকক দেখিয়ে মোৰ বহুত ভাল লাগে। তাই বোলে ৰুৱে বৰমাকৰ লগত। তললৈ হেঁচি দিয়া আমাৰ হাতখন। তাৰপিছত থিয় হৈ আছে নহয়, তাৰপিছতো দৌৰাই দিয়া। আকৌ কৰা। কুঁহি আকৌ পথাৰলৈ নামিয়েই নাহে। মই ধৰি তাইক লৈ আনিছোঁ, কৈছোঁ ব'লা মই তোমাক লৈ যাম। তাই আহিলে, আহি পোৱাৰ পিছত যেতিয়া নামিব ধৰিছে, তাই আকৌ ভয় কৰিছে জোক লাগে বুলি। জোক বাৰু মোলৈও ভয় লাগে। এয়া আকৌ দেউতাকে ৰাস্তাৰ পৰা চাই আছে, আমিনো কি কৰিছোঁ তাকে চাবলৈ আহিলে। দেখাত একেবাৰে সৰু নিচিনা দৰাটো, এতিয়া কিন্তু বহুত সময় লাগিছে। শেষেই নহয় ইপিনৰ পৰা ইপিনে। কঁকাল বিষাই গৈছে। কৰি ভাল লাগিছে, লগতে বোকা গৰম আৰু পানীও গৰম, কিন্তু ওপৰেদি এটা সৰু ৰিমৰিমীয়া বতাহ মাৰি আছে। পাই গ'লোহি ঘৰ, বোলো পানী এগিলাচ খাই লওঁ। যিহেতু পথাৰলৈ পানী নিয়া নাছিলোঁ,
সোনকালে হ'ব বুলি গৈছিলোঁ, এতিয়া কিন্তু সময় 6টা বাজিয়ে গ'ল। আগতে ঘটিত পানী খাইছিলে, মই গিলাচত খাওঁ। গোটেই ভৰি বোকা, গাটো কিবা বোকা বোকা, ঘাম বোকা গোন্ধাইছে। পানী গিলাচ খাই লৈ এতিয়াহে শান্তি পাইছোঁ। জীৱটো যেন মোৰ এতিয়াহে ঘূৰি আহিছে এনেকুৱা লাগিছে। এইটো মোৰো ক'বলৈ গ'লে প্ৰথম অভিজ্ঞতাটো ভাল লাগিলে। আকৌ কৰিম বুলি ভবা নাই, কিন্তু যদি মন কৰে চাই লওঁচোন কিবা হয়। পথাৰত যিসকলে কাম কৰে সঁচাকৈ বহুত কষ্ট, ৰোৱনী হওক বা দাৱনী হওক। মোক আজি নিজকে ৰোৱনী নিচিনা লাগিছে। কষ্টটো যে কৰে সেইটো মই আজি অনুভৱ কৰিব পাৰিছোঁ। এয়া তাৰ পিছদিনাখনি ইমান ৰ'দ দেখিছেনে? আগবেলাটো ৰুলে, ৰুই বৌহেঁতে এতিয়া মানে কি আৰু 12টামানত অকণমান ৰেষ্ট লৈছে। বৌয়ে উলিয়াই দিছে কঁঠাল। এয়া ভাগৰত কোনোবাই বাগৰিছে, কঁঠাল খুৱাই কঁঠাল খাইছে। মোক কৈছে তই ভিডিঅ' নকৰিবি আকৌ দেই। মই কৈছোঁ নাই কৰা বোলো আপোনালোকক। এয়া আকৌ পথাৰলৈ নামিলে, যিহেতু ৰখি ৰখি ৰোৱা যায়, কিয়নো বহুত গৰম দেখিছে। ৰ'দটো দেখি পানীখিনিও গৰম হৈছে আৰু একেৰাহে ৰুই থাকিবলৈ সঁচাকৈ নোৱাৰে। মই নিজে গৈ এইবাৰ গম পালোঁ। এইডৰাটো ডাঙৰ, একদম পথাৰখন ইপিনৰ পৰা ইপিনে দেখা পাই গৈছে। মূৰত জাপি লৈ, যিহেতু জাপি নল'লে বা কাপোৰ বান্ধি নল'লে একোৱেই কৰিব নোৱাৰে। এয়া সকলোৱে মূৰৰ পৰা ধানৰ কঠীয়াখিনি ৰুই আহিব, তেতিয়া চিজিল হ'ব। তেখেতসকলে ইমান স্পীডত ৰুব পাৰে, যিহেতু প্ৰত্যেক বছৰে একেখিনি কাম কৰে আৰু ইমান মানে মিলা প্ৰীতি। ধান ৰুই থাকোঁতে ইমান ফকৰা যোজনাবিলাক উলিয়াই কথা কৈ কাম কৰি থাকে। ইয়াত আছে বৌ, বাইদেউ, ভতিজা বোৱাৰী, তেওঁলোকে মিলি ইঘৰে ইঘৰক সহায় কৰি দিয়ে। এই বান্ধোনটো বৰ ভাল লাগে। গাঁৱতহে এই বান্ধোনটো পোৱা যায়।